আৰু মোক এনেকুৱাকেও কোৱা মানুহৰ লাভ তাত একদম হেৰি হৈ থাকে তেতিয়াহে হয় নেকি এইটো সেইবোৰো মানুহ এই ন্যায়বোৰো মানুহ ন্যায় ল'ৰা ছোৱালীবোৰো মানুহ সিহঁতৰ মানুহ সিহঁতে আজি পঢ়িব শুনিব নাজানে আৰু এই সমাজখনৰ বিষয় আৰু ইয়াৰ বিদ্যালয়খনৰ প্ৰতিবেশী মামলা সকলো মানুহৰ কথা তেখেতে জানে তেখেতৰ কথা নিশ্চয় বাইদেউ বিতংকৈ এই বিষয়ে আলোচনা কৰিবৰ কাৰণে তেখেতৰ মই অনুৰোধ জনাইছোঁ কিন্তু ইমানো সুবিধা আছে না সুবিধা আছে সুবিধা আছে ইমানো বিদ্যালয় পাবলগীয়া হয় নে নহয় বা তেওঁ বিতৰ্কিত বা ইউনিট পৰীক্ষক কোন আছিল এইসকলৰ লগত আলোচনা কি কৰিছে সকলো কথা পাই এতিয়া যিটো ধনাত্মক বা ঋণাত্মক যিটো আলোচনা হৈছে বা চৰকাৰ পৰীক্ষাৰ লগত বা ৰাইজৰ লগত তাৰ বিদ্যালয়খন 2010 চনত প্ৰতিষ্ঠা হৈছিলে তেতিয়া আমাৰ শিক্ষয়িত্ৰী দুগৰাকী আছিলে দুগৰাকী প্ৰতিষ্ঠা হৈ আহিছিলে আৰু আমাৰ তেতিয়া স্কুলৰ মাটিটো আছিলে এলতে এবিঘা একঠা 19 আৰু সেই মাটিখিনি গতিকে আজি ৰাজহুৱা সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিব কাৰণে মই ৰেকৰ্ড কৰিব বহুত চিন্তা কৰি মোৰ সেইখিনি এবিঘা মাটি আছে ঠিক আছে মই একবিঘা মাটি দখল কৰি আছে এইখিনি ওলাবলগীয়া আলোচনা আছে বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী অনুৰোধ কৰে এবিঘা একঠা 19 পইচা ভূমি দক্ষিণ চানমাৰী প্ৰাথমিক বিদ্যালয়ৰ বাবে আমন্ত্ৰিত হৈছিল আৰু উক্ত পত্ৰখনৰ একোটা প্ৰতিলিপি সেই সময়ৰ প্ৰধান শিক্ষয়িত্ৰী দক্ষিণ চানমাৰীৰ যে বিদ্যালয় ভূমি কোনো কাৰণতে ব্যৱহাৰ কৰিব নোৱাৰিব ৰাইজে উঠিলে পৰিক্ৰমাৰ মৰণ নাই এই অঞ্চলৰ ৰাইজ যদি সংঘবদ্ধভাৱে ঐক্যবদ্ধভাৱে নিজৰ বিদ্যালয়খন বচাবৰ কাৰণে যদি আগবাঢ়ি আহে কোনো শক্তিয়ে কিন্তু বাধা দিব নোৱাৰিব আৰু আজি এই সভাৰ মঞ্চৰ পৰা লখিমপুৰ জিলা প্ৰশাসন আৰু উত্তৰ লখিমপুৰ ৰাজহ চক্ৰ বিষয়া প্ৰশাসনলৈ এটাই আহ্বান জনাইছোঁ যে বিদ্যালয়খনৰ উঠি অহা নতুন প্ৰজন্মৰ শিশুসকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অতি কম দিনৰ ভিতৰত দক্ষিণ চানমাৰী প্ৰাথমিক বিদ্যালয় ভূমি কিন্তু মোকলাই দিব লাগিব যদি মোকলাই নিদিয়ে তেতিয়াহ'লে এই অঞ্চলৰ ৰাইজ কিন্তু ক্ষান্ত নহয় প্ৰয়োজন হ'লে ৰাইজে কিন্তু আন্দোলন কৰিবৰ কাৰণেও বদ্ধপৰিকৰ হৈ আছে এই বিষয়টো আজি সভাৰ পৰা এটা প্ৰস্তাৱ আকাৰে দক্ষিণ চানমাৰী প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ উদ্যোগত আৰু এই অঞ্চলৰ ৰাইজৰ স্বাক্ষৰত এখন গণ আবেদন পত্ৰ প্ৰদান কৰা হওক আৰু উক্ত আবেদন পত্ৰৰ প্ৰতিলিপি ৰাজহ চক্ৰ বিষয়া প্ৰমুখ্যে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিবলৈ প্ৰেৰণ কৰা হওক আৰু ইয়াৰ প্ৰতিলিপি অসমৰ সংবাদ মহললৈ প্ৰেৰণ কৰা হওক